টুপামাৰী টাউন ক্লাবৰ নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়া কামৰূপ জিলাৰ বদলা টুপামাৰী টাউন ক্লাবৰ উদ্যোগত অনুষ্ঠিত কৰে ষষ্ঠ বাৰ্ষিক প্ৰাইজমানি নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়া 3 দিনীয়া কাৰ্যসূচীৰে বদলা টুপামাৰী চাৰিআলিত অনুষ্ঠিত হয় এই কাৰ্যসূচীৰ 7 ছেপ্টেম্বৰৰ দিনা অনুষ্ঠিত কৰে দ্বিতীয় পৰ্যায়ৰ প্ৰাইজমানি নৃত্য প্ৰতিযোগিতা আৰু সাংস্কৃতিক সন্ধিয়া অনুষ্ঠিত নৃত্য প্ৰতিযোগিতাৰ অন্তত আগবঢ়াই দৰং জিলাৰ সাইনাছ পৰবিন ফজল হক আৰু আব্দুল আজিজৰ গীতৰ হৰাই উল্লেখ্য যে মঞ্চত নিজ তত্বাৱধানত গীত পৰিবেশনৰ বাবে আমন্ত্ৰণ কৰা কণ্ঠশিল্পী সাহনাজ পাৰভিনক দুৰামাৰীৰ সৰ্বৰহী যুৱক জিয়াউৰ ৰহমান আৰু ক্লাবৰ সভাপতি ৰফিকুল ইছলামে সম্বৰ্ধনা জ্ঞাপন কৰে আজি অনুষ্ঠিত হ'বলগীয়া অন্তিম কাৰ্যসূচীত সকলোৰে সহযোগিতা কামনা কৰিছে আয়োজক মণ্ডলীয়ে ভাল লাগিছে আপনার নাম করে নাম কি মা সোহানা ভোগ দিয়া এই হাজুবাখীৰ নাওকালৰ ৰাইজৰ কেনেকৈ সহাৰি পাইছে ভালে পাইছো চৰণচলৰ ভিতৰত ভালে পাইছো ভাল লাগিছে ভাল লাগিছে আগলৈ খেলিবলৈ মন খেলিব যিসকলে পৰাজয় কৰিছে তেওঁলোকে বলে কি আৱৰ্জন হ'ব কি আৱৰ্জন আহি গ'লে খেলা মাতিম আহিম সমৰিয়াৰ পৰা ৰেজাউল হাছানৰ ৰিপৰ্ট নিউজ 24 এনি